ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 4 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি তিথি হ'ব শুক্লা পঞ্চমী তিথি আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ তাৰ পিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব যুগ হ'ব ইন্দ্ৰযুগ তাৰ পিছতে বৈধিতি যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব বালববকৰণ আজি জন্ম ৰাশি হ'ব মেঘ ৰাশি আজিৰ জন্মত মেঘ ৰাশি ক্ষত্ৰিবৰ্ণ মতান্তৰ বৈশ্যবৰ্ণ নৰগণ বৰ্ণত এক পদুষ আজি সূৰ্যোদয় হ'ব 5:48 সূৰ্যাস্ত সময় হ'ব 5:22 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হোৱাৰ লগতে ঘৰখনত কিছুমান দায়িত্ব আপোনালোকৰ পৰা পৰিব যিখিনি পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে আজি একেলগে বহু সিদ্ধান্ত ল'ব লাগিব পাৰে আজি হৃদয়ৰ সলনি মনটোৰে কাম কৰিলে লাভজনক হ'ব বেছি আবেগিক হৈ যিকোনো সিদ্ধান্ত নল'ব সম্পত্তিৰ সন্দৰ্ভত অভিজ্ঞ লোকৰ সৈতে গুৰুত্ব আৰু উপকাৰী আলোচনা হ'ব পাৰে আপুনি ভাল ফলাফল লাভ কৰিব পাৰে সময় অনুযায়ী নিজৰ মাজত পৰিৱৰ্তন আৰু পৰিপক্কতা আনিব লাগিব আজি আনৰ কাম-কাজত বেছি আগ্ৰহ আপোনালোকে নকৰিব আজি ব্যক্তিগত কিছুমান সমস্যাই আপোনালোকক অশান্তি বা আমনি কৰিব পাৰে ব্যৱসায় কৰাৰ প্ৰভাৱশালী লোকৰ সৈতে আপোনালোকে যোগাযোগ ৰাখক বা তেওঁলোকৰ পৰা সহায় পাব এই লোকসকলে বিশেষকৈ ব্যৱসায়িক পৰিকল্পনাৰ সৈতে জড়িত কিছুমান সহায় লাভ কৰিব পাৰে কমিছন সম্পৰ্কে যিকোনো কাম সম্পূৰ্ণ কৰিলে ভাল টকা লাভ পাব পাৰে আজি ঘৰখনৰ পৰিৱেশ সুখদায়ক হ'ব প্ৰেম জীৱনত কিছু সমস্যা আহিব পাৰে আজি মানসিক চাপ আৰু নেতিবাচক চিন্তাৰ পৰা যিমান পাৰে আঁতৰি থাকক ইয়াৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আজি পৰিস্থিতিত ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে এইবোৰ গ্ৰহণ কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব পৰিকল্পনা কৰি সকলো কাম সম্পূৰ্ণ কৰাৰ হ'ব পাৰে আজি বিনিয়োগৰ বাবে সময় বৰ বেছি ভাল বুলি কৈছে আজি কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ কিছু ক্ষতি হ'ব পাৰে সেয়া কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰখনতে হওক কিবা এটা খেলি মেলি বা সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কেৰিয়াৰ সম্পৰ্কীয় প্ৰতিযোগিতাত কিছু লোকে সফল হ'বলৈ বিশেষকৈ যুৱক যুৱতীসকলে অধিক কষ্ট কৰিব লাগিব কিবা এটা ভাল সফলতা পাবলৈ হ'লে হাৰ্ড ৱৰ্কিং কৰিব লাগিব কষ্ট কৰিব লাগিব তেতিয়াহে উন্নত ফলাফল লাভ কৰিব অবৈধ কামত আগ্ৰহ নল'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটোৰ শেষৰ ধৰিলৈ এই সময়ত ব্যৱসায়ত কৰাৰ উন্নতি লাভজনক হ'ব ব্যৱসায় ক্ষেত্ৰত কিছু নতুনত্ব আনিবৰ বাবে চেষ্টা কৰক কিছু আপগ্ৰেডৰ প্ৰয়োজন আছে ব্যৱসায়ৰ লগত জড়িত গুৰুত্বপূৰ্ণ কাম আপোনালোকৰ আজিৰ দিনটোত হৈ থাকিব অফিচত বা কৰ্মৰ ক্ষেত্ৰত ৰাজনীতি হ'ব পাৰে পলিটিক্স হ'ব পাৰে সাৱধান হ'ব আজি ঘৰখনত নতুন আলহী অহাৰ খবৰ আহিব পাৰে যাৰ বাবে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰৰ বাবে কাহ চৰ্দি জ্বৰ আদি সমস্যা হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব চিকিৎসাৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃষ ৰাশি আজি গ্ৰহৰ অৱস্থান অনুকূল ধৰ্মীয় অনুষ্ঠানৰ সৈতে সেৱা সম্পৰ্কীয় কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহী বিশেষকৈ মনোভাৱ থাকিব আপোনালোকৰ মানসিক শান্তি আপোনালোকৰ বিশেষকৈ লাভ কৰিব বুলি কৈছে সমাজত সন্মান থাকিব যদি আপুনি দামী বস্তু কিনাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত তেন্তে এতিয়াৰ বাবে সেইবোৰ কিনিব নালাগে যদি আৰ্থিকভাৱে কিছু সমস্যা হৈছে গতিকে ধ্যান ৰাখক আৰ্থিক বিষয় বিশেষকৈ আগৰ দৰে হৈ থাকিব অপ্ৰয়োজনীয় খৰচ কমাব লাগিব ধৈৰ্য ধৰিব লাগিব ব্যৱসায়ত বহুত বেছি কষ্টৰ প্ৰয়োজন বুলি কৈছে কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ হওক বুলি কৈছে সম্পৰ্কত কোনো ধৰণৰ তিক্ততা আহিবলৈ নিদিব অফিচত বা কৰ্মক্ষেত্ৰত শিথিল পৰিৱেশৰ সৃষ্টি হ'ব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাই ইজনে সিজনৰ আত্মবিশ্বাস বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কবোৰ শক্তিশালী হ'ব আজি দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জিৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে কাহ চৰ্দি সমস্যাৰ জ্বৰ হ'ব পাৰে এই সময়ত স্বাস্থ্য সম্পৰ্কীয় নিয়ম মানি চলাটো নিশ্চিত কৰক আপুনি আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু তথ্য লাভ কৰিব পাৰে আজি কিছু লোকে এজন বিশেষ ব্যক্তি বা বন্ধুৰ সহায়ত কিবা এটা কামত সহায় পাব পাৰে
আপোনালোকৰ মানসিক সুখ বৃদ্ধি পাব কিবা এটা লক্ষ্যত উপনীত হ'ব পাৰে যি লক্ষ্য বা এম লৈ আগবাঢ়ি গৈ আছে সেই লক্ষ্য দিশত আপোনালোকে আগবাঢ়ি যাবৰ বাবে বিশেষকৈ বহুত বেছি কষ্ট কৰিব সেই অনুসাৰে সফলো হ'ব বুলি কৈছে কষ্ট কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিব পাৰিব দিনটো শেষত হ'লে অলপ ধ্যানো ৰাখিব লাগিব আনৰ ব্যক্তিগত বিষয়ত বেছিকৈ হস্তক্ষেপ নকৰিব আনৰ সমস্যাত বেছিকৈ সোমাই নপৰিব লগতে মনত ৰাখিব যে আপুনি কোনো ষড়যন্ত্ৰ বা বলি হ'ব পাৰে কাৰোবাৰ ভুল প্ৰতাৰণাৰ বিশেষকৈ প্ৰতাৰণাৰ বলি হ'বলগীয়া হ'ব পাৰে সাৱধান হ'ব কিছুমান ব্যক্তি আপোনালোকক ঠগ প্ৰবঞ্চনা কৰিব পাৰে গতিকে মানুহ চিনি পাবৰ বাবে চেষ্টা কৰক কামত কিছু বাধা আহিব পাৰে কিন্তু একে সময়তে সেইবোৰ সমাধানো হ'ব বুলি কৈছে আজি ব্যৱসায়ত অলপ অসুবিধা হ'ব পাৰে আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ পৰা সাৱধান হওক নিজৰ লক্ষ্যত ভালদৰে মনোনিৱেশ কৰক আজি বিষয়সকলৰ সৈতে কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকৰ বন্ধুত্ব লাভজনক হ'ব পাৰিবাৰিক বিষয়ত বাহিৰৰ মানুহক বেছিকৈ হস্তক্ষেপ কৰিবলৈ নিদিব ইয়াৰ ফলত ঘৰৰ পৰিৱেশ নষ্ট হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ দলে অত্যাধিক মানসিক চাপে মনোবল হ্ৰাস কৰিব পাৰে ধ্যান ধাৰণা আপোনালোকে সহায় লওক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি কৰ্মৰ দক্ষতাৰ বৃদ্ধি আৰু সংগঠিত হৈ থাকিব ইয়াৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি মানুহৰ মাজত ভাল হ'ব আজি আৰ্থিক অৱস্থা ভাল হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে আজি ধ্যান ৰাখক কিছুমান মানুহে আপোনালোকৰ সফলতাক লৈ ইচ্ছাৰ অনুভৱ কৰিব পাৰে হিংসা উপজিব পাৰে যেতিয়া আপুনি কিবা এটা কামত আগবাঢ়ি গৈছে সফল হৈছে মানুহ সকলোৱে আপোনালোকক একে দৃষ্টিৰে নাচাব পাৰে কিছুমানে আপোনালোকক ভাল ভাবিব চাব কিছুমানে আপোনালোকক বেয়া ধৰণেও চাব পাৰে বুলি কৈছে গতিকে কাৰোবাৰ কথা শুনি বা কাৰোবাৰ ওপৰত ভিত্তি কৰি বিনিয়োগ নকৰিব বা কিছুমান তৰ্ক পেচালো নকৰিব আজি ধৈৰ্য আৰু সহজ সৰল মনোভাৱ বজাই ৰাখক আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে কামৰ পদ্ধতি জৰিয়তে ভাল অৰ্ডাৰ পাব পাৰে চাকৰিত লক্ষ্যত উপনীত হ'বলৈ নিজৰ টাৰ্গেট পূৰণ কৰিবলৈ বহুত বেছি কষ্টৰ প্ৰয়োজন হ'ব আজি বিষয়সকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক আজি ঘৰখনৰ সুখ আৰু শান্তি পৰিৱেশ থাকিব বিশেষকৈ বৈবাহিক সম্পৰ্ক ঘৰখনত অলপ অশান্তি সৃষ্টি কৰিব পাৰে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ বিষয়ে সচেতন হওক কিছু লোকৰ কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব পাৰে কিছুদিনৰ পৰা চলি থকা বাধাবোৰ আজি দিনটো দূৰ কৰাৰ ক্ষেত্ৰত আপুনি অলপ হ'লেও সফল হ'ব ৰাজনৈতিক আৰু সামাজিক কাম-কাজত বিশেষ অৱদান আপোনালোকৰ থাকিব বুলি কৈছে আজি বহুতো কাম আপোনালোকে সফল ৰূপ দিব পাৰিব ইয়াৰ ফলত ভাল ফল পোৱাৰ সম্ভাৱনা আছে কেৰিয়াৰ সম্পৰ্কে অসাৱধানতাই আপোনালোকৰ লোকচানৰ সৃষ্টি কৰিব পাৰে ঘনিষ্ঠ বন্ধুৱে হয়তো আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে অনলাইন কামত অসাৱধান নহ'ব ব্যৱসায়ত অংশীদাৰিত্বৰে সম্পৰ্ক কৰাৰ সময়ত বিশেষকৈ লাভ লোকচানৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে বিবেচনা কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বিশেষ ব্যক্তিক লগ পাব পাৰে যিটো প্ৰগতি আৰু বীৰ্যৰ বাবে আগবাঢ়ি যোৱাৰ বাবে সহায় বুলি প্ৰমাণিত হ'ব চাকৰিৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপুনি সফল হ'ব আজি পৰিয়ালৰ লোকৰ বিবাহ বা এংগেজমেণ্টৰ দৰে বিশেষকৈ কামত ব্যস্ত থাকিব কিছু লোকে ঘনিষ্ঠ সম্পৰ্কৰ সৈতে মেল মিটিঙৰ সুযোগ থাকিব গুৰুত্বপূৰ্ণ আলোচনা হ'ব ইতিবাচক আলোচনা হ'ব দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ সাৱধানে গাড়ী মটৰ চলাব লাগে মেচিন আদি ব্যৱহাৰ কৰক বুলি কৈছে সাৱধানে কোনো ধৰণৰ আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে মেচিনাৰী বস্তু বা গাড়ী মটৰ চলাওঁতে অলপ সাৱধানতাৰ বা সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব বৰ্তমান সময়ত নিজৰ কাম-কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় জয় হনুমান কৰ্কট ৰাশি যদি কোনো পাৰিবাৰিক বিবাদ চলি আছে বা কিবা এটা তৰ্ক পেচাল চলি আছে তেন্তে সেয়া সমাধান হোৱাৰ সম্ভাৱনা আছে সকলো সিদ্ধান্ত মন দি লওক বুলি কৈছে আবেগৰ বাবে নিজৰ ক্ষতি কৰি ল'ব পাৰে আজি পেণ্ডিং টকা অহা বা যিকোনো কাম সম্পূৰ্ণ হোৱাৰ বাবে আপুনি বহুত বেছি ফ্ৰী অনুভৱ কৰিব বুলি কৈছে কিছু প্ৰত্যাহ্বানো আহিব পাৰে এই সময়ত কিন্তু ধৈৰ্য ধৰিব খঙৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে ভ্ৰমণ বা বাহিৰৰ কাম-কাজ কিছুমান ক্ষেত্ৰত পিছুৱাই ৰাখক আজি শিশুসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত অধিক ব্যস্ত হৈ পৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বৰ্তমান কামবোৰ সম্পূৰ্ণ হ'ব ভৱিষ্যতৰ বাবে কৰা পৰিকল্পনাবোৰ পিছুৱাই ৰাখক বৰ্তমান সময়ত প্ৰেজেণ্টত গুৰুত্ব দিয়ক বিপণনৰ কামত বিশেষকৈ
অংশীদাৰিত্বৰে সম্পৰ্কীয় সহায় ল'লে ভাল হ'ব চৰকাৰী চাকৰি কৰাৰ সকলৰ বাবে অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে কামৰ প্ৰেছাৰ থাকিব স্বামী স্ত্ৰীৰ সম্পৰ্কৰ সুখদায়ক হ'ব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত বিপৰীত লিংগৰ ব্যক্তিৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিছু সমস্যা হ'ব পাৰে স্বামী স্ত্ৰীৰ সম্পৰ্ক সুখদায়ক হ'ব আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰখনৰ সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পৰিব গতিকে যিকোনো কাম কৰোঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভাল হ'ব মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হ'ব নালাগে আজি কঠোৰ পৰিশ্ৰমৰ ফলত অনুকূল ফল পোৱাৰ সম্ভাৱনা আছে যাৰ বাবে মানসিক শান্তিও থাকিব কোনো বিশেষ ধৰণে আজি ঘৰৰ পৰিৱেশ অনুশাসিত আৰু সুখদায়ক কৰি ৰখাত আপোনালোকৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে দিনটো কেতিয়াবা খং উঠিব পাৰে আৰু ভুল সিদ্ধান্ত ল'ব পাৰে সাৱধান হ'ব শিশুৰ লগত বা ল'ৰা ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ হওক ঘৰখনত হঠাৎ আত্মীয় অহাৰ বাবে কিছু ৰুটিন আপোনালোকৰ খেলিমেলি হ'ব পাৰে ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে তথ্য লওক সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত উৎকৃষ্ট চুক্তি হ'ব পাৰে গধুৰ কামৰ দায়িত্বৰ বাবে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ মানসিক চাপত পৰিব পাৰে পৰিয়ালৰ যি ব্যৱস্থা সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব পুৰণি বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু লোকৰ পৰিণত হ'ব পাৰে বাকী প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে দিনটো শেষৰ দলৈ ৰক্তচাপ বা থাইৰয়ডৰ সম্পৰ্কীয় সমস্যাৰ প্ৰতি অসাৱধান হ'ব যিসকলৰ অলপ সমস্যা আছে সঠিকভাৱে পৰীক্ষা কৰাই লওক বুলি কৈছে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় সিংহ ৰাশি অনুশাসিত হৈ আপুনি অতি সোনকালে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আধ্যাত্মিক আৰু ধৰ্মীয় কামৰ ক্ষেত্ৰত কিছু সময় কটাওক আপুনি সুখ আৰু আধ্যাত্মিক শক্তি অনুভৱ কৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন সম্পৰ্কীয় অন্যান্য বিষয়টো আগ্ৰহ প্ৰকাশ কৰিব বেংক বা বিনিয়োগ সম্পৰ্কীয় কামত ভুলৰ বাবে বিৰক্তি থাকিব যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আজি দিনটোত অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটোৱে ভাল হ'ব বুলি কৈছে ভুল কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহী হ'লে সুনাম হেৰুৱাব পাৰে আজি চাকৰি বা ব্যৱসায়ত লাভ কৰিব পৰা বিচৰা যি ধৰণৰ পদ বা যি ধৰণৰ সুবিধা পোৱাৰ সম্ভাৱনা যথেষ্ট আছে কষ্ট কৰিব লাগিব আজি পাৰস্পৰিক সমন্বয়ৰে বিশেষকৈ অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব পাৰে বিষয়সকলৰ সৈতে সম্পৰ্ক অৱনতি ঘটিবলৈ নিদিব চৰকাৰী ভ্ৰমণ হ'ব পাৰে কিছু লোকৰ আজি ঘৰখনৰ এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্য ভাল হ'ব মহিলাসকলে কোনো ধৰণৰ সংক্ৰমণত ভুগিব পাৰে আজি কৈছে এই সময়খিনিত প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ হৈ থাকিব যি কামত আপুনি মন দি কামখিনি কৰে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত সফল হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণতো আপোনালোকে ব্যয় কৰিব পাৰে ব্যক্তিগত যোগাযোগৰ জৰিয়তে যিকোনো অৰ্থ সম্পন্ন কৰিব পাৰে আজি দিনটো দ্বিতীয় অৰ্ধত বিশেষকৈ দ্বিতীয় অংশত বিশেষকৈ সমস্যা কিছু আহিব পাৰে প্ৰতিকূল পৰিস্থিতিত আতংকিত নহব কিবা এটা সমস্যা আহিছে প্ৰব্লেম আহিছে সেইখিনি ক্ষেত্ৰত ভয় নকৰিব সমস্যাখিনিৰ সৈতে যুঁজিবৰ বাবে চেষ্টা কৰক উপায় আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰক খঙত কোনো কথা কোৱাৰ পৰা বিৰত থাকক আজি দিনটোত কাৰ্যপেচাল হোৱাৰ সম্ভাৱনা আছে আজি পৰিয়াল ব্যৱসায়ৰ লগত জড়িত কামত সফল হ'ব গুৰুত্বপূৰ্ণ মানুহক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব নতুন কিবা এটা শিকিবলৈ পাব নিয়োজিত লোকৰ আজি দিনটোত কামৰ হেঁচাৰ অনুভৱ কৰিব বুলি কৈছে ধৈৰ্য ধৰিব স্বামী স্ত্ৰীৰ মাজত কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বিসংগতি হ'ব পাৰে শান্তিৰে কাম কৰক সমস্যা বাঢ়িব পাৰে প্ৰেমৰ সম্পৰ্কত সাৱধান হ'ব লাগে বৰ্তমান সময়ত দিনটোৰ শেষৰ দলত বিশেষকৈ গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে মানসিক হিচাপে কিছু লোকৰ অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে সাৱধান হওক গতিকে বেছি ভয় নকৰিব নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক কন্যা ৰাশি বিত্তীয় সম্পৰ্কীয় স্থবিৰ কাম পুনৰ আৰম্ভ হ'ব পাৰে আজি নতুন পৰিকল্পনাত কাম কৰিবলৈ সময় বৰ ভাল বুলি কৈছে আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোৰ ওপৰত থাকিব সোশ্যাল সাইটত আপোনালোকৰ ইমেজ ভাল হ'ব সময় নষ্ট আপোনালোকে একেবাৰে হ'বলৈ নিদিব এলাহে আপোনালোকক আগৰি ধৰিবলৈ নিদিব আজি দিনটোত বন্ধু এজনে বিশেষকৈ নিজৰ স্বাৰ্থপৰ কাৰণত আপোনালোকৰ লগত সম্পৰ্ক নষ্ট কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব কাকো বেছি বিশ্বাস কৰাটো বৰ্তমান সময়ত পৰিহাৰ কৰক ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে আজি আপোনাৰ অধীনত কাম কৰা সকলৰ কাম-কাজ বিশেষকৈ আওকাণ নকৰিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে বিষয়াৰ লগত বিবাদ
বা তৰ্ক বিচলত নপৰিব বৈবাহিক জীৱনত প্ৰেম থাকিব পৰিয়ালৰ সৈতে সুখৰ সময় কটাব ইয়াৰ ফলত সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিব বৰ্তমান নেতিবাচক পৰিৱেশত বিশেষকৈ সাৱধান হোৱাটো উপযুক্ত যদি আপোনালোকৰ স্বাস্থ্য অসুস্থ হৈছে তে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে এই নতুন কিবা এটা শিকিবলৈ সময় খৰচ হ'ব এই অভিজ্ঞতা পিছলৈ ব্যৱহাৰিক জীৱনত উপযোগী হ'ব বুলি কৈছে আজি পৰিয়ালৰ পৰিৱেশ উন্নত আপোনালোকৰ হ'ব বুলি কৈছে বা পৰিয়ালৰ উন্নত ব্যৱস্থা বজাই ৰখাত আপুনি অৰিহণা যোগাব আজি শিশুসকলক তেওঁলোকৰ মনোবল বজাই ৰাখিবলৈ পথ দেখুৱাওক ৰাস্তা দেখুৱাওক ভাই ভনীৰ লগত সমন্বয় দুৰ্বল হৈ পৰিব পাৰে আয়ৰ লগতো খৰচৰ বৃদ্ধি পাব ভুল কাম আৰু ভুল মানুহৰ পৰা দূৰত্ব বজাই ৰাখক ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰাৰ বাবে দিনটো অনুকূল কিন্তু সবিশেষবোৰৰ গুৰুত্ব সহকাৰে মূল্যায়ন কৰাটো প্ৰয়োজন আছে উপযুক্ত সিদ্ধান্ত লোৱাত আৰামদায়ক হ'ব বুলি কৈছে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে ঘৰখনত শান্তি থাকিব প্ৰেমৰ সংগীক নিশ্চয়কৈ উপহাৰ দিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ হজম শক্তি দুৰ্বল হৈ পৰিব পাৰে খাদ্যাভ্যাস সুষম কৰি ৰাখক যোগাসন আৰু ব্যায়ামৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক নিশ্চয়কৈ উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি দিনটো ব্যস্ত হৈ থাকিব সামাজিক বা ৰাজনৈতিক কাম-কাজৰ প্ৰতি আপুনি আগ্ৰহী হ'ব আজি ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা যি ধৰণৰ ভুল বুজাবুজি বা বিবাদবোৰ সমাধান হ'ব পাৰে পুৰণি নেতিবাচক চিন্তা আধিপত্যৰ বিস্তাৰ কৰাৰ বাবে আপোনালোকৰ মনোবল কমি যাব পাৰে আজি অপ্ৰয়োজনীয় খৰচ বন্ধ কৰিব লাগিব সঞ্চয় কৰাত মনোনিৱেশ কৰক ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ লগতে সেইবোৰৰ ওপৰত কাম কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়ত নতুন কাম বা পৰিকল্পনাৰ সফল নহ'ব পাৰে গতিকে সাৱধানে আগবাঢ়িব লাগিব ব্যৱসায় কাম-কাজত গুৰুত্ব দিয়াটো ভাল হ'ব কঠোৰ পৰিশ্ৰম কৰি কম ফলাফল পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ধৈৰ্যৰে সময় কটাওক স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ সম্প্ৰীতি থাকিব ঘৰখনত সুখৰ পৰিৱেশ বিৰাজ কৰিব প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব কাহ চৰ্দি আৰু জ্বৰ আদি সমস্যা হ'ব পাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে দিনটো ভাগত আপুনি আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সমস্যাবোৰ সমাধান কৰিব পাৰিব এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰে গতিকে ধৈৰ্যৰে আগবাঢ়ক আপোনালোকৰ ইচ্ছামতে কাম কৰিলে বিশেষকৈ আপোনালোকে অলপ শান্তিৰে কৰিব লাগিব ধৈৰ্য আৰু শান্ত হৈ থাকক আজি আপোনালোকৰ পৰিকল্পনাৰ নেতিবাচক মানুহৰ লগত শ্বেয়াৰ নকৰিব বিপদত পৰিব পাৰে কাৰোবাক আৰ্থিকভাৱে সহায় কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ কথা কিন্তু মনত ৰাখিব পৰিয়াল ব্যৱস্থাত অগ্ৰগতি হ'ব সকলো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়ক এইবোৰৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে নিজৰ কাম আৰু পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব মানুহে সুবিধা ল'ব পাৰে পৰিয়াল ব্যৱস্থাৰ কৰাত বিশেষকৈ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা থাকিব প্ৰেমৰ বিষয়ত ভাগ্যৱান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটি বা গেষ্ট্ৰিকৰ সমস্যা কিছু লোকৰ হ'ব পাৰে অত্যাধিক গধুৰ আৰু মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক বৰ্তমান সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি কমেণ্ট বক্সত আপোনালোকৰ সকলোৱে বিশেষকৈ ওম নমঃ শিৱায় জয় হনুমান লিখি দিব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় হনুমান বৃশ্চিক ৰাশি দিনটো আৰম্ভণি হ'ব কিছু ভাল খবৰে আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ পৰা মনোৰঞ্জনত সময় কটাব চিন্তা এৰিব আৰু লঘু বিশেষকৈ মেজাজত আপোনালোকে থাকিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ অতি গুৰুত্বপূৰ্ণ হ'ব পৰিয়ালৰ শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত অৰিহণা আপোনালোকে যোগাব বুলি কৈছে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে কিছু সমস্যা বা গুৰুত্বপূৰ্ণ কাম বন্ধ কৰিবলগীয়া হ'ব পাৰে সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক ধৰি নাৰাখিব নিজৰ কামত মনোনিৱেশ কৰক ব্যৱসায়ত আপোনালোকৰ কামত বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে ইয়াৰ বাবে কিছু বাধা আহিব পাৰে আজি সময় গতি বিশেষকৈ আপোনালোকৰ আগবাঢ়ি যাব বিশেষকৈ সময় গতি অতি সোনকালে আপোনালোকৰ পক্ষত হ'ব বুলি কৈছে কিছু ক্ষেত্ৰত ভৱিষ্যতৰ কিছুমান পৰিকল্পনাৰ পিছুৱাই দিয়াৰ সময়ত আপোনালোকৰ কৰ্ম ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়ক আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্ক অনস্থাৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব এই সময়ত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত এলাহ আৰু অসাৱধানতাৰ বাবে অলাখতাৰ বাবে কিছু সমস্যা হ'ব পাৰে ধ্যান আৰু চিন্তাত কিছু সময় কটাক বুলি কৈছে আজি দিনটো আৰম্ভণি সুখদায়ক আৰু সম্পূৰ্ণ শক্তিৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব সফল হ'ব শিশুৰ মন পঢ়া শুনাৰ ক্ষেত্ৰত কেন্দ্ৰীভূত হৈ থাকিব আজি টকা পইচাৰ সম্পৰ্কৰ বিষয়ত অলপ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে ধ্যান আৰু চিন্তাত কিছু সময় কটাক মানসিক শান্তি লাভ কৰিব আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগে এই সময়ত আজি এই সময়খিনিত টকা পইচা সম্পৰ্কৰ বিষয়ত বিশেষকৈ অলপ
সাৱধান হ'ব লাগিব বুলি কৈছে। বেছি চিন্তা কৰিলে মানসিক চাপ বৃদ্ধি পাব পাৰে, কিবা এটা বেয়া খবৰ লাভ কৰিব পাৰে আজিৰ দিনটোত। ইয়াৰ বাবে নিজকে সাজু কৰি ৰাখক। কিছু ক্ষেত্ৰত কাৰোবাক বিপথে পৰিচালিত হোৱাৰ বাবে অপ্ৰয়োজনীয় খৰচো আপোনালোকৰ বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ত বহুত বেছি মনোযোগৰ প্ৰয়োজন আছে। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে নতুন তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ ব্যৱসায় দ্ৰুতগতিত আগবঢ়াই নিব পাৰিব। আবদ্ধ হৈ থকা ধন আপোনালোকে লাভ কৰিব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আপোনালোকৰ ওপৰত বিশেষকৈ কোনো কথাত খং কৰিব পাৰে বা খং উঠিব পাৰে। তেওঁলোকৰ সম্পৰ্কবোৰ সুখী কৰি ৰাখিবলৈ তেওঁলোকৰ কামত সহায় কৰা বা উপহাৰ দিয়াটো, কিবা এটা গিফ্ট দিয়াটো উপযুক্ত হ'ব। বিপদজনক কামৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকক আৰু গাড়ী মটৰ চলাওঁতে সাৱধানে চলাওক বুলি কৈছে বা ব্যৱহাৰ কৰক। আঘাত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। জয় হনুমান। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ধনুৰাশি, আজি ঘৰখনত উন্নত পৰিচালনা বজাই ৰখাত আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে। অৰ্থনৈতিক কাম কাজ সংগঠিত কৰাৰ বাবে সময় অনুকূল। যদি আপুনি এই সময়ত ব্যক্তিগত সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে বেছি পলম নকৰিব। আজি আপোনালোকৰ কাম সময়মতে সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত বিশেষকৈ এটা কথা মনত ৰাখিব, সাৱধানে খৰচ কৰক। কিছুমান মানুহে আপোনালোকৰ উদাৰতাৰ ভুল সুবিধাও ল'ব পাৰে। আজি আপোনালোকৰ কাম কাজবোৰ গোপনে ৰখাটোৱে ভাল হ'ব। আত্মীয়ৰ সৈতে ধনৰ লেনদেনত সাৱধান হওক। সম্পৰ্কবোৰৰ অৱনতি ঘটিব পাৰে। চাকৰি আৰু ব্যৱসায়ৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। আজি আপোনালোকৰ অসাৱধানতাৰ সুযোগ এজন কৰ্মচাৰীয়ে ল'ব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত নিজৰ শিষ্টাচাৰ কথা কিন্তু মনত ৰাখিব লাগে, নহ'লে কিবা এটা সমস্যাত পৰিব পাৰে। আজি আপোনালোকৰ দিনটো প্ৰথম ভাগত জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। কিবা এটা কাম কৰাৰ বাবে মনত সাহস থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ শক্তিশালী হ'ব। দিনটোৰ প্ৰথম ভাগত বিশেষকৈ পুৰণি ৰোগৰ পুনৰ উত্থান হ'ব পাৰে। অসাৱধান নহ'ব। নিয়মিতভাৱে ঔষধ খাই থাকক যদি ঔষধ পাতি আপোনালোকে খাই আছে বৰ্তমান সময়ত। এই সময়ত গ্ৰহৰ অৱস্থান অতি অনুকূল। আনৰ পৰা সহায় লোৱাৰ পৰিৱৰ্তে নিজৰ দক্ষতা আৰু সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰক বুলি কৈছে। সফল নিশ্চয়কৈ হ'ব। আজি বিনিয়োগ সম্পৰ্কীয় কাম কাজতো ব্যস্ততা থাকিব বুলি কৈছে। নিজৰ কাম আন মানুহৰ লগত কিন্তু শ্বেয়াৰ কৰিবলৈ আপোনালোকে শিকক বুলি কৈছে। যদি বেছিকৈ কামৰ প্ৰেছাৰ আপোনালোকৰ বেছিকৈ বৃদ্ধি পাইছে, অকলে কৰিব পৰা নাই কিছুমান ক্ষেত্ৰত, কাৰোবাৰ সহায় লওক। ইয়াৰ ফলত আপোনালোকৰ কামৰ বোজা কমি যাব আৰু ব্যক্তিগত কামত ভালদৰে মনোনিৱেশো কৰিব পাৰিব বুলি কৈছে। আজি আপোনালোকৰ কিছুমান ক্ষেত্ৰত বেছি আপোনালোকে যদি ঢিলা হয়, কিছুমান ব্যক্তিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হ'ব। সম্পত্তিৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ত কিছু অলপ সমস্যা থাকিব পাৰে। বিশেষকৈ নেটৱৰ্কিং আৰু বিক্ৰী সম্পৰ্কীয় কামত ভাল সুযোগ থাকিব বুলি কৈছে। আজি পৰিয়ালৰ লোকৰ মাজত সম্প্ৰীতি আৰু মৰম থাকিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। দিনটোৰ শেষৰ দললৈ স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা আপোনালোকৰ বাবে অশান্তি দিব পাৰে, সমস্যা থাকিব। নিজৰ গাফিলতিৰ বাবে এনেধৰণৰ হ'ব পাৰে বুলি কৈছে। নিজৰ যত্ন লওক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বৰ্তমান সময়ত। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি বহুত কষ্ট হ'ব কিন্তু ফলাফলো সেই অনুসাৰে লাভ কৰিব। বন্ধু এজনৰ সৈতে উপহাৰ আদান প্ৰদানো হ'ব পাৰে আজি কিছু লোকৰ। আজি শিশুসকলক বা ল'ৰা ছোৱালীসকলক তেওঁলোকৰ কামত সহায় কৰিলে তেওঁলোকৰ সুখ লাভ কৰিব। ইতিবাচক চিন্তাবোৰ তেওঁলোকৰ আহিব। আজি অলপ অসাৱধানতাই আপোনালোকৰ মানহানিৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হওক। সাৱধান হ'ব লাগিব। কোনো বিশেষ বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ সদস্যৰ মতামত লওক। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপোনাৰ তুলনাত নিম্ন কৰ্মচাৰীৰ বাবে ব্যৱসায়ত সমস্যা হ'ব পাৰে। সকলো মানুহৰ কামৰ প্ৰতি গুৰুত্ব দিয়াটো আপোনালোকৰ বাবে প্ৰয়োজন আছে। কাৰ্যালয়ত যিকোনো ধৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক। বৈবাহিক সম্পৰ্ক ভাল হ'ব। হঠাৎ বন্ধু এজনক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব পাৰে। দিনটোৰ প্ৰথম ভাগত মূৰৰ বিষৰ কিছু লোকৰ সমস্যা থাকিব পাৰে। গেষ্ট্ৰিকৰ সমস্যাৰ সৃষ্টি কৰা বস্তুবোৰ খোৱাৰ পৰা বিৰত থাকক। আজি পৰিস্থিতি অতি অনুকূল। বিখ্যাত বা জনাশুনা বা অভিজ্ঞ ব্যক্তি মানুহৰ লগত সময় কটোৱাৰ বাবে সামাজিক কাম কাজত কিছু লোকে অংশ লৈ আপোনালোকে বিশেষকৈ তেওঁলোকৰ নিজৰ ব্যক্তিত্ব বৃদ্ধি কৰিব পাৰিব। নামভৰ্তি বা পঢ়া শুনাক লৈ ছাত্ৰ ছাত্ৰীসকলৰ কিছু চিন্তা কমিব। আজি অলপ সাৱধান হ'ব লাগিব। বিত্তীয় সম্পৰ্কৰ বিষয়ত প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। আজি নিজৰ বন্ধুসকল বিশেষকৈ আপোনালোকৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে।
এই সময়খিনি অতি সাৱধানে আৰু শান্তিৰে কটাব লাগে আজি দিনটোত ব্যৱসায়ত লাভ হ'ব ইয়াৰ দ্বাৰা ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত এটা ডাঙৰ চুক্তি হ'ব পাৰে অৱহেলাৰ ফলত ব্যৱসায়ৰ ক্ষেত্ৰত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে বৈবাহিক সম্পৰ্কত কৈছে যে আজি মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কক লৈ বিশেষকৈ বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ সদস্যৰ পৰা সাপোৰ্ট বা অনুমোদন লাভ কৰিব পাৰে কিছু লোকে বাকী প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে আজি নেতিবাচক মানুহ বা বেয়া মানুহৰ সংগৰ পৰা আঁতৰি থাকক সকলো ধৰণৰ বিশেষকৈ অনৈতিক কামৰ পৰা আঁতৰি থাকক যি ধৰণৰ কামত আপোনালোকৰ সমস্যা হ'ব পাৰে দেখিছে সিচুৱেশ্যনটো অলপ বেয়া হ'ব পাৰে বা প্ৰব্লেম হ'ব পাৰে গতিকে আগতীয়াকৈ সেইখিনিৰ পৰা আপোনালোকে ওলাই আহক বুলি কৈছে বা নিজৰ সমস্যাখিনিৰ ক্ষেত্ৰত অলপ সাৱধান হওক দেখিছে সিচুৱেশ্যন চাই লৈ পেলাই আজি গাড়ী চলোৱাৰ সময়ত কিন্তু সাৱধান হ'ব লাগিব বুলি কৈছে পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু নিশ্চয়কৈ আপোনালোকে অলপ গুৰুত্ব দিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় কুম্ভ ৰাশি ভাগ্য আপোনালোকৰ পক্ষ থাকিব যাৰ বাবে যিকোনো বিৰূপ পৰিস্থিতিত আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস অক্ষত থাকিব ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব আজি শিশুৰ সমস্যাৰ সমাধানৰ সহায় কৰাটো পিতৃ-মাতৃৰ গুৰুত্বপূৰ্ণ বুলি কৈছে দায়িত্ব কথা বতৰাত নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে সম্পৰ্ক বেয়া হ'ব পাৰে চিন্তা বেছি নকৰিব আজি যিকোনো সমস্যা হ'লে অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব ধৈৰ্যৰে কামখিনি কৰক ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ত কিছু উত্থান পতন হ'ব ব্যৱসায়িক পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব বাকী চাকৰিয়ালসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে চৰকাৰী চাকৰিয়ালসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আজি কোনোবাই আপোনালোকৰ পৰিকল্পনাৰ সুবিধা ল'ব পাৰে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে কৰ্মৰত মহিলাসকলে নিজৰ কামত অধিক মনোযোগ দিয়াৰ বা এটেনশ্যন দিয়াৰ প্ৰয়োজন আছে মহিলাসকলে নিজৰ কামবোৰ বিশেষকৈ সুন্দৰভাৱে কৰিব পাৰিলে নিশ্চয়কৈ সফলতা অৰ্জন কৰিব পাৰিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে ঘৰলৈ কিছু ভাল খবৰ আহিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কিছু লোকৰ কঁকালৰ বিষ বিশেষকৈ হাড়ৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব ব্যৱসায়ত অধিক গুৰুত্ব দিয়ক দিনটোৰ প্ৰথম ভাগত নিজকে অতিৰিক্ত কাম আপোনালোকে বা কামৰ দায়িত্ব বেছিকৈ নল'ব যিমানখিনি কাম পাৰে সিমানখিনিহে লওক বুলি কৈছে আজি দৈনন্দিন ক্লান্তিৰ পৰা অলপ হ'লেও সকাহ পাবলৈ নিজৰ আগ্ৰহ কামত কিছু সময় কটাওক ইয়াৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰিব বুলি কৈছে নিসংগতাত বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালেও ভাল হ'ব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সাৱধান হোৱাটো উচিত আজি ব্যক্তিগত আৰু পাৰিবাৰিক কামত নিজকে ব্যস্ত ৰাখক আনৰ কামত বেছিকৈ হস্তক্ষেপ নকৰিলে ভাল হ'ব নহ'লে আপোনালোকৰ বাবে সমস্যাৰ বৃদ্ধি কৰিব পাৰে আজি খঙালতাই বা খঙৰ স্বভাৱৰ বাবে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে গতিকে খংৰামবোৰ বেছিকৈ নকৰিব ব্যৱসায়ত সম্পূৰ্ণ শক্তি আৰু কঠোৰ পৰিশ্ৰম আপোনালোকৰ প্ৰয়োজন আছে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰামৰ্শ আপোনালোকৰ বাবে অতি ভাল বুলি প্ৰমাণিত হ'ব বুলি কৈছে নিয়োজিত লোকসকলে পদোন্নতি পাব পাৰে আজি বৈবাহিক জীৱনত বা আপোনালোকৰ বিবাহিত লোকসকলে ঘৰখনত শৃংখলা বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে প্ৰেমৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাব ইজনে সিজনৰ অনুভৱক বুজি পাব আনৰ প্ৰেমৰ লগত তুলনা নকৰিব ভুলতো সমস্যা হ'ব পাৰে আজি ঘৰুৱা বা ব্যক্তিগত সমস্যাৰ বাবে মানসিক চাপ অলপ হ'ব পাৰে কিছু চিন্তা হ'ব পাৰে লগতে দৈনন্দিন ৰক্তচাপ পৰীক্ষা কৰাৰ লগ যিসকলৰ অলপ সমস্যা আছে প্ৰেছাৰৰ সমস্যা আছে হেল্থৰ কিছু প্ৰব্লেম হৈছে চিকিৎসকৰ পৰামৰ্শ লওক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি মীন ৰাশি জাতক-জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব ইয়াৰ দ্বাৰা নতুন মানুহৰ সৈতে যোগাযোগ হ'ব কিছু লোকৰ ঘনিষ্ঠ বিশেষকৈ আত্মীয় ঘৰত ধৰ্মীয় অনুষ্ঠানত বা কিবা এটা শুভ কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে পৰিয়ালৰ সদস্যক বিশেষকৈ আপোনালোকে সময় দিয়ক তেওঁলোকৰ সুখবোৰ তেওঁলোকৰ দুখবোৰত আপোনালোকে সমভাগী হওক বুলি কৈছে গতিকে গুৰুত্ব প্ৰদান কৰক অপ্ৰয়োজনীয় ভ্ৰমণ আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱাৰ বাবে কিছু লোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে কেৱল নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে আজি আপোনাৰ সন্দেহজনক স্বভাৱৰ বাবে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু মতানৈক্য হ'ব পাৰে গতিকে সাৱধান হ'ব আজি কথা কওঁতে সাৱধান হওক আজি কোনোবা পক্ষত সামগ্ৰী ধাৰলৈ দিব আপোনালোকে লগীয়া হ'ব পাৰে ক্লায়েণ্টৰ বাবে নিয়োজিত লোকসকলৰ অলপ সমস্যা বাঢ়িব পাৰে আজি পুৰণি বন্ধুক লগ পালে আপোনালোকৰ স্মৃতিবোৰ সতেজ হৈ পৰিব স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব বুলি কৈছে প্ৰেমৰ সংগীৰ অনুভৱক বিশেষকৈ আঘাত পাবলৈ একেবাৰে নিদিব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব কাহ চৰ্দিৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক
সন্তানৰ সাফল্যৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰ্থিক পৰিকল্পনাত কাম কৰিবলৈ ভাল সময় আজি হুলস্থুলৰ পৰা সকাহ পাবলৈ নিজকে কিছু সময় দিয়ক ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ লগত বিবাদ হ'ব পাৰে আজি নিজৰ কামত ব্যস্ত থাকিলে ভাল হ'ব যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় চিন্তা এৰি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব লাগে ব্যৱসায় নতুন কাম কৰাৰ বাবে বা আৰম্ভণিৰ বাবে সময় অনুকূল নহয় বুলি কৈছে আজি আইনী বা বিনিয়োগ সম্পৰ্কীয় কিছুমান জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত অত্যধিক কামৰ বাবে চৰকাৰী নিয়োজিত লোকসকলে মানসিক চাপত পৰিব পাৰে আজি ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে আৰু সেইখিনি বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত আপুনি পৰিয়ালৰ পৰা ছাপোৰ্ট পাব পাৰে বিবাহৰ কিছু লোকৰ পৰিকল্পনা হ'ব পাৰে দিনটোৰ শেষত বিশেষকৈ ব্যায়াম আৰু যোগাসন আপোনালোকৰ ৰুটিনত অন্তৰ্ভুক্ত কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে সবল কৰি ৰাখিবলৈ খোৱাবৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব মীন ৰাশি জাতক জাতিকাসকলে নিজৰ শৰীৰটোৰ প্ৰতি কিন্তু ধ্যান ৰাখক নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আনৰ কথা দ্বাৰা প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে পৰিয়ালৰ জ্যেষ্ঠ লোকসকলৰ পৰা পৰামৰ্শ লওক গাইডেন্স লওক নিশ্চয়কৈ উপকৃত হ'ব খং পৰিহাৰ কৰক আজি অপ্ৰয়োজনীয় খৰচো আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰাখক বৰ্তমান সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়